নগাঁও আৰু মৰিগাঁও জিলাৰ মীন পালকসকললৈ এটি সুখবৰ। ভিয়েটনামী কাৱৈ আৰু স্থানীয় শিঙি মাছৰ পোনা বিচাৰি যাব নালাগে দূৰলৈ। নগাঁও আৰু মৰিগাঁও, নামনি আৰু উজনি অসমৰ মীন পালকসকললৈ এটি সুখবৰ। মীন পালকসকলে এতিয়াৰ পৰা ভিয়েটনামী কাৱৈ, স্থানীয় শিঙি, থাইলেণ্ডৰ মাগুৰ, স্থানীয় চিতল, ৰূপচান্দা আৰু কচ মাছৰ পোনা বিচাৰি যাব নালাগে বাহিৰলৈ নাইবা বহু দূৰলৈ। এতিয়াৰ পৰা আপোনালোকে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া শিলপুখুৰীতে পাব সকলো ধৰণৰ মাছৰ পোনা। মাছৰ পোনা বিক্ৰী কৰি শিলপুখুৰী গাঁৱৰ যুৱক চোকাদুল ইছলামে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। বিভিন্ন ধৰণৰ মাছৰ পোনাৰ কাৰণে মীন পালকসকলক 9365689680 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। এইটো কি মাছ ভাই? থাইলেণ্ড মাগুৰ, থাইলেণ্ড মাগুৰ। থাইলেণ্ড মাগুৰ ন? আৰু সেইটো এইটো লোকেল ন? লোকেল মাগুৰ। আপুনি পোনা মাছৰ ব্যৱহাৰ কৰে? জি, আমি আপোনাৰ ইয়াত কি কি মাছ আছে? আমাৰ ইয়াত যি মাছ লাগে আপোনালোকৰ, চন্দা লাগিলে চন্দা পাব, ৰূপচন্দা আৰু শিঙি মাছ আছে নে? শিঙি মাছ পাব, আৰু কাৱৈয়া পাব, কাৱৈ, চিতল, আৰু কাৱৈ পাব, ভিয়েটনামী কাৱৈ। হয় হয়। আৰু আপোনাৰ যি মাছ লাগে, যিকোনো মাছ। আচ্ছা, আপুনি হোম ডেলিভাৰী দিয়ে নেকি? হোম ডেলিভাৰী দিওঁ আৰু হ'লচেল দিয়ে? হ'লচেল ৰেটত আহি যাব। ভাই বন্ধু আছে, লেখা পঢ়া কৰি ঘৰত বহি আছে, এনেই আপোনালোকে এটা কাম কৰিব পাৰে, মাছৰ ব্যৱসায় কৰিব পাৰে, বহুত স্বাৱলম্বী হ'ব পাৰিব। আপুনি স্বাৱলম্বী হৈছে ন? মই বহুত স্বাৱলম্বী হৈছোঁ। আপুনি মাহত বছৰত লাখ লাখ টকা ইনকাম কৰিব পাৰিব শিঙি মাছৰ ব্যৱহাৰ কৰিলে, আৰু ৰূপচান্দা মাছৰ ব্যৱহাৰ কৰিলে। খাস কৰি শিঙি মাছৰ ব্যৱহাৰ ভাল ইনকাম আছে।